ঘুৰেশ্বৰ মহিপাৰা বাঙালীপাৰা এটি গড়কাপ্তানি পথ এই গড়কাপ্তানি পথটোৱে এতিয়া জমৰ যাতনা ভগাইছে ৰাইজক। মোৰ সহযোগীয়ে দেখুৱাব এয়া হৈছে ঘুৰেশ্বৰৰ পৰা বাঙালীপাৰালৈ যোৱা এটি মূল গড়কাপ্তানি পথ। এই পথটো আজি বছৰ বছৰ ধৰি এনেকৈ প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কোনো গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই। কিয়নো নিৰ্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিল যে এই যি বাঙালীপাৰাৰ পৰা মহিপাৰালৈ যোৱা পথটিত গাঁতসমূহ মেৰামতি কৰাৰ বাবে আশ্বাস দিছিল। ইয়াৰে যি শুক্লা চেৰফাং সমষ্টিৰ যিজন EM আছে গণেশ কছাৰী প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনে জয়ী হ'লে তেখেতে যিসমূহ গাঁত আছে গাঁতসমূহ প্ৰতিদিনে মেৰামতি কৰিব আৰু ৰাইজক আশ্বাস দিছিল। সেই কিন্তু আশ্বাস আজি অসাৰ হৈ পৰিছে, কিয়নো আজি কেইবাদিন আগতে এই ৰাস্তাটোৰ শুভ উদ্বোধন কৰিছিল হোৱা বুলি, কিন্তু আজিও কিন্তু দেখিবলৈ পোৱা নাই। এতিয়া জমৰ যাতনা ভোগ কৰিছে যি ইয়াৰে ৰাইজ আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'বা, যিহেতু এটা মূল গড়কাপ্তানি পথ, এই পথটোৱে আচলতে জমৰ যাতনা ভোগাইছে বছৰ বছৰ ধৰি। প্ৰথম কথা চাওক, আজি বিগত 2 বছৰৰ ওপৰৰে এই ৰাস্তাটো মানে এক ৰাজনীতিৰ পথ হৈ পৰিছে। যিহেতু আমি যদি চাব যাওঁ MCA ইলেকশ্যনত এটা প্ৰতিদ্বন্দ্বীয়ে আন এটা প্ৰতিদ্বন্দ্বীক মানে বিভিন্ন কথাৰে সমালোচনা কৰি ৰাস্তাটোৰ নামত এক ৰাজনীতি সৃষ্টি কৰিবে। তাৰপিছত এটা দলে যদি ৰাস্তাটোৰ একদিন চেইন কেবল পেলায়, আন এটা দলে এই ৰাস্তাটোত চেইন কেবল পেলাই নিজৰ ক্ৰেডিটটো ল'ব বিচাৰে। কিন্তু কোনেও আজিলৈকে মূল পথটো কিদৰে মানে এক সম্পূৰ্ণভাৱে মেৰামতি কৰিব পাৰে সেইটো মাথা মৰা নাই। আজি ডিচেম্বৰ মাহত বাঙালীপাৰাত চিফ হাগ্ৰামা মহিবাৰী ডাঙৰীয়া আৰু আমাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া আহি এক ফিতা কাটি গ'ল। সেই ফিতা কটাৰ আজি নতুন বছৰত 6 মাহ উকলি যোৱাৰ পিছতো কিন্তু এই ৰাস্তাটো সম্পূৰ্ণৰূপে মানে ঠিক নহ'ল। এই ৰাস্তাটো আমাৰ বাঙালীপাৰা আৰু গুৱাহাটী যোৱা ৰাস্তাটো হৈছে আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ এক মূল পথ, যিটো পথেৰে আমাৰ শ শ বিদ্যাৰ্থী হওক, চিকিৎসালয়ত যোৱা আমাৰ ৰোগী হওক বা নিজৰ কৰ্মৰ কাৰণে যোৱা মানুহসকলে এই ৰাস্তাটোৰে সদায় গৈ থাকে। এই গৈ থকা ৰাস্তাটোত যদি ইমান বেয়া হয়, তেওঁলোকে কি মানে কেনেকুৱা ধৰণৰ জীয়াটো ভুগি আছে সেই সাধাৰণ ৰাইজে বুজি পায়। মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে যদি আপোনালোকে সঁচাই সমাজ সেৱাৰ ৰাজনীতি কৰিব বিচাৰিছে, ৰাইজৰ যি দুৰ্যোগ মানে ভুগি আছে সেই সমস্যাসমূহ সমাধান কৰি নিজৰ ৰাজনৈতিক যে আপোনালোক যে একোজন যে সমাজ সেৱক, সেই সমাজ সেৱক পৰিচয়টো দিয়ক। এনে মিছাতে সংবাদ মাধ্যমৰ আগত বা নিজৰ ফেচবুক পেজত আমি সমাজকৰ্মী, আমি অমুক তমুক এইবোৰ কৈ লাভ নাই। আমি দেখি আহিছোঁ আপোনালোকে কিমান কাম কৰিছে, কিমান মানে ফকতীয়া লেকচাৰ দি আছে, আমি চব দেখিছোঁ। এই ৰাস্তাটো আমাক অতি সোনকালে মেৰামতি কৰি দিয়ক। আমিহে জানো আমাৰ এই ৰাস্তাটোৰ মানে কিমান আমি কষ্ট ভুগি আছোঁ। মই নিজে এজন চাৰিআলিত পঢ়া ল'ৰা, এই ৰাস্তাটোৰে মই সদায় বাছ গাড়ীত যাওঁ। মই যেতিয়া যাওঁ এই ৰাস্তাটোৰ কিমান কষ্ট হয় এইটো মই নিজে ভোগ কৰি আছোঁ কাৰণে মই ক'ব পাৰিছোঁ। এনেকুৱা আপোনালোকে ভোগ কৰা নাই বাবে নকয়, কাৰণ আপোনালোকৰ ফৰ্চুনাৰ আছে 55 লাখ টকাৰ গাড়ী, দামী গাড়ী আছে। ইমান দামী গাড়ীত গ'লে আপোনালোকে কেনেকৈ গম পাব যে ঠেকচা ক'ত আছে, কিমান ক'ত গাঁত আছে। আপুনি যদি দেখাই কেমেৰা এনে যদি দেখাব বিচাৰে, এইটো ইমান ডাঙৰ ডাঙৰ শিল, এই শিলবোৰ যদি কেম্বাকে কাৰোবাৰ গাত ছিটকি পৰে নহয়, সেই যাৰ গাত পৰিব তেওঁৰ মূৰ ফাটি যাব। সেই মূৰ ফাটাৰ পিছত চাগে জনপ্ৰতিনিধিজনৰ চকু সাৰ পাব যে হয় আমি ৰাস্তাটো ঠিক কৰিব, কিন্তু এনে তেওঁলোকৰ চকু সাৰ নাপায়। আৰু আজি যিটো আমি নিউজ পাইছোঁ, কালিৰ পৰাই চাগে তেওঁলোকে ডাম্পাৰেৰে ইয়াত নিজৰ ক্ৰেডিট ল'বৰ কাৰণে কেইটামান চেইন কেবল পেলাই দিব, এইখিনিয়ে। আৰু বাকী আকৌ এবাৰ কৈছোঁ, যদি ক্ৰেডিট ল'ব বিচাৰিছে ভাল কাম কৰি ক্ৰেডিট লওক, এনে ফকতীয়া কাম কৰি নিজৰ মুনাফাৰ লাভৰ বাবে ৰাজনীতি নকৰিব। যিহেতু এটা বৃহৎ অঞ্চল, নাওকাটা, বাঙালীপাৰা, মহিপাৰা, এখনেই কলেজ আছে ঘুৰেশ্বৰ মহাবিদ্যালয়। এই মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল আহে, কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে? অসুবিধা চাওক, নিজৰ এই আগতে যিহেতু নাওকটাৰ পৰা যদি ঘুৰেশ্বৰ যাওঁতে 10 মিনিট লাগিছিল, এতিয়া 1.5 ঘণ্টা লাগে। আজি এইকেইদিন মানে আমাৰ পৰীক্ষা চলি আছে, পৰীক্ষাত সময়মতে ছাত্ৰ ছাত্ৰীসকলে যদি যাব লাগে, আগতে যদি 8টা বজাত গৈছিল, এতিয়া 6টা বজাত আহি হাজিৰ হ'ব লাগিব বাছ ষ্টেণ্ডত, তেতিয়াহে তেওঁলোকে পৰীক্ষাত যাব লাগিব। চাওক ইমান ডাঙৰ ডাঙৰ গাঁথা, কেনেকৈ গাড়ী যাব? যদি গাড়ী এখন অলপ স্পীডটো চলাই উল্টি মাৰি দিলে তাত দুৰ্ঘটনা ঘটিলে কোনে মানে কষ্ট পাব? সাধাৰণ ৰাইজে, ডাঙৰ নেতাবোৰে নাপায় নহয়। আৰু এটা কথা স্পষ্ট, যদি ৰাস্তাটো নবনায়, কিন্তু আমি ছাত্ৰ সমাজ হওক, আমাৰ সংগঠন হওক, সকলোৱে মিলি কিন্তু এই ৰাস্তাটোৰ বাবে এক জংগী আন্দোলন গঢ়ি তুলিম। হয়, নিশ্চয়কৈ এয়া আছিলে স্থানীয় ৰাইজৰ ভাষ্য। যিহেতু এতিয়া এইটো মূল পথ, এই মূল পথটো আচলতে নিৰ্বাচনৰ সময়তো প্ৰতিশ্ৰুতি দিছিল, আৰু এই প্ৰতিশ্ৰুতি কিন্তু এতিয়াও পূৰণ হোৱা দেখিবলৈ পোৱা নাই। আৰু ইয়াৰে যি অফিচ কাছাৰী আছে, এই কাছাৰীসমূহত কিন্তু এই